রবি শঙ্করের দিনে কিমান ঘন্টা বাদ্যযন্ত্র বজাইছিল? 18 ঘন্টা। আৰু তেওঁ পিয়নাৰ বজাবৰ বাবে কাক ওস্তাদ হিচাপে মানিছিল? ওস্তাদ আলাউদ্দিন খান কোন আছিল? ওস্তাদ আলাউদ্দিন খান কোন আছিল? He is a modern Hindustani instrument of piyana. He is a modern Hindustani instrument of piyana. Okay. Tali. He had a great exposure to music during that time. সেই সময়ত তেওঁ বিখ্যাত সংগীতজ্ঞ হিচাপে পৰিচিত আছিল। কথা বলব in 1934 Ravi Shankar met for the first time Ustad Alauddin Khan, master and pioneer of modern Hindustani instrumental music. প্ৰথমবাৰৰ বাবে 1936 চনত প্ৰথমবাৰৰ বাবে আধুনিক ভাৰতৰ বা আধুনিক হিন্দুস্তানৰ নিপুণ আৰু অগ্ৰগামী শিক্ষক বা মাষ্টাৰ উস্তাদ আলাউদ্দিন খানৰ লগত লগ পাইছিল। Later Ravi Shankar became his discipline মানে শিষ্য। পিছত তেওঁ ৰবি শংকৰৰ কি হৈছিল? শিষ্য হৈছিল। He used to practice sitar for nearly 18 hours a day to gain command over this instrument. যে তেওঁ দিনত 18 ঘণ্টা বাদ্যযন্ত্ৰ অনুশীলন কৰিছিল। তেওঁ দিনত 18 ঘণ্টা বাদ্যযন্ত্ৰ অনুশীলন কৰিছিল। বাদ্যযন্ত্ৰৰ ওপৰত তেওঁ জয়ী হ'বৰ কাৰণে বা এই বাদ্যযন্ত্ৰ তেওঁ আয়ত্ত কৰিবৰ কাৰণে দিনে 18 ঘণ্টা বাদ্যযন্ত্ৰ বজাইছিল। আচ্ছা